এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ দলমুখ চাৰিআলিৰ আৰু শৃংখল চলিহাক প্ৰতিবাদক লৈ এতিয়া উত্তাল হৈ পৰিছে শিৱসাগৰ। মই এই মুহূৰ্তত শিৱসাগৰ ৰাজপথত আছোঁ আৰু শিৱসাগৰ বিলাসী থানাৰ যিসকল বিষয়ববীয়া আছে, শিৱসাগৰ যিসকল বিষয়ববীয়া আছে সেইসকলে আচলতে এক প্ৰকাৰ প্ৰতিবাদমুখৰ কৰি তোলা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো শিৱসাগৰ এই মুহূৰ্তত উত্তপ্ত হৈ পৰিছে, যিহেতু চেপনত আচলতে ডিব্ৰুগড় আৰু যি শিৱসাগৰ আৰক্ষী আছে, শিৱসাগৰ আৰক্ষী আৰু মৰাণ আৰক্ষী যুটীয়া অভিযানত যি শৃংখল চলিহাক আটক কৰিছে, আটক কৰি ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে আৰু তাকে লৈ আচলতে এইদৰে আচলতে প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ আৰু তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত যদি চাই বিলাসী থানাৰ যিসকল বিষয়ববীয়া আছে তাৰ লগতে শিৱসাগৰ যিসকল দল সংগঠন আছে সেই দল সংগঠনে প্ৰতিবাদ কৰিছে। শৃংখল চলিহাক বিনা চৰ্তে মুক্তি কৰি দিবলৈ এইদৰে আচলতে প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। এক কথাত ক'ব গ'লে আচলতে দুলীয়াজানৰ পিছতে দেখা গৈছে শিৱসাগৰ এই মুহূৰ্তত উত্তাল হৈ তোলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত পৰকজ্যোতি দাস আছে, আমি অনুসূচিত ছাত্ৰ সন্থাৰ যি পৰকজ্যোতি দাস আছে, মই এই মুহূৰ্তত পৰকজ্যোতি দাসৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। শৃংখল চলিহাক আটক কৰি ইতিমধ্যে ডিব্ৰুগড়লৈ লৈ যোৱা আছে, কি ক'ব? চাওক, আচলতে আমি কোনখন অসমত বসবাস কৰি আছোঁ এই কথাটো ভাবি আমি সন্দিহান হৈ পৰিছোঁ। এগৰাকী তনুচাহী যিগৰাকী বহিৰাগত হয়, হাজাৰ অসমীয়াই দাবী জনোৱাৰ পাছতো কিন্তু সেই তনুচাহীক অসম পুলিচে কিন্তু আটক কৰা নাই। আটক কৰিছে কাক? তনুচাহী নামৰ বহিৰাগত সেই মহিলাগৰাকীক, যিগৰাকীয়ে সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিছে। সেই মহিলাগৰাকীক আটক কৰিবলৈ যিসকলে আচলতে দাবী উত্থাপন কৰিছে, যিসকলে আন্দোলন কৰিছে, তেওঁলোকক আটক কৰিছে। শৃংখল চলিহাক আটক কৰিছে। তেওঁলোকে ভাবিছে নেকি শান্তি থাকিব পাৰিম বুলি? কি যদি আগন্তুক 3 ঘণ্টাৰ ভিতৰত যদি শৃংখল চলিহাক ৰিলিজ কৰি নিদিয়ে তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব। এই কথাটো কিন্তু স্পষ্ট। আৰু এটা কথা ক'ব খুজিছোঁ যে অসম পুলিচে আৰু অসম চৰকাৰে যদি ভাবিছে এনেকুৱা ধৰণৰ তেওঁলোকে যি অসমীয়া বিদ্বেষী মনোভাৱ, এনেকুৱা ধৰণৰ অসমৰ বিৰুদ্ধে কৰা যি চক্ৰান্ত, অসমীয়া যিসকল জাতীয়তাবাদী নেতা তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ যি চক্ৰান্ত, এইবিলাক যদি তেওঁলোকে অনতিবিলম্বে বন্ধ নকৰে তেতিয়াহ'লে কিন্তু অনাগত ভৱিষ্যতত এই চৰকাৰখনেও ইয়াৰ পৰিণাম ভুগিব লাগিব, এই প্ৰশাসন ব্যৱস্থাটোও ইয়াৰ পৰিণাম ভুগিব লাগিব। আৰু আমি কিন্তু প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ আছোঁ। যিকোনো মূল্য বিনিময়ত আমাৰ যি দাবী, সেই দাবীবিলাক আমি কিন্তু চৰকাৰৰ ওচৰত সজোৰে উত্থাপন কৰিবলৈ আমি কিন্তু সষ্টম হৈ আছোঁ। এই কথাটো কিন্তু স্পষ্ট। নিশ্চয়কৈ বিলাসী থানাৰ বিষয়ববীয়া আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম, শৃংখল চলিহাক ইতিমধ্যে আটক কৰি ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে, কি ক'ব এই মুহূৰ্তত? নহয়, আমাৰ এটা স্পষ্ট কথা, আজি যিটো প্ৰতিবাদ কাৰ্যসূচীত আমাৰ শৃংখল চলিহাদেৱ গৈছিলে, তেখেতক যিটো বাধা বিধি সৃষ্টি কৰিছে, তেখেতক এৰেষ্ট কৰিছে বিনা চৰ্তে, মানে 3 ঘণ্টাৰ ভিতৰত। অকল শৃংখল চলিহাদেৱে নহয়, আমাৰ বহুত কিছু সৈনিক গ্ৰেপ্তাৰ হৈ আছে, সকলোকে মোকলাই দিবলৈ আহ্বান জনাইছোঁ। যদি তেখেতলোকক বিনা চৰ্তে যদি আহ্বান নিদিয়ে, অহা কালিলৈ আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম, যদি চৰকাৰে বিচাৰে। এইটো স্পষ্ট কথা। আৰু তাত আমাৰ কিছুমান কথা প্ৰশ্ন আছে যে যিজনী ছোৱালীক অসমীয়াৰ ওপৰত যিবিলাক মন্তব্য কৰিছে তেখেতক এৰেষ্ট নকৰি আজি আমাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাদেৱক যি ধৰণে এৰেষ্ট কৰা হৈছে, এইটো কোনো কাৰণতে আমি মানি নলওঁ। আমি তেওঁলোকক আমি গৰিহণাৰ যোগ্য দিছোঁ আৰু অসম পুলিচকো আমি গৰিহণাৰ যোগ্য দিছোঁ। আৰু যদি বিনা চৰ্তে অসম পুলিচে যদি তেওঁলোকক যদি আজি 3 ঘণ্টাৰ ভিতৰত যদি মোকলাই নিদিয়ে, কিন্তু কালিলৈ আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বিলাসী সেনাৰ সৈনিকসকলে আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। নিশ্চয়কৈ আচলতে এই মুহূৰ্তত মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ পোনপটীয়াকৈ, যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে ডিব্ৰুগড় যি আৰক্ষী আছে, সেই ডিব্ৰুগড় মৰাণ যি আৰক্ষী আছে আৰু যি শিৱসাগৰ আৰক্ষী যুটীয়াভাৱে আচলতে শৃংখল চলিহাক আটক কৰি ইতিমধ্যে ডিব্ৰুগড়লৈ লৈ গৈছে। আৰু শৃংখল চলিহাৰ লগতে আচলতে যিগৰাকী সাংগঠনিক সচিব আছে হৰকুমাৰ গগৈ, সেই হৰকুমাৰ গগৈকো ডিব্ৰুগড় আৰক্ষী চকীলৈ লৈ যোৱা হৈছে। আৰু ইতিমধ্যে চেপনৰ যি মৰাণ আৰক্ষী থানা আছে, মৰাণ আৰক্ষী থানাত বিলাসী থানাৰ 50জনৰো অধিক যিসকল কৰ্মী আছে সেই কৰ্মীক আটক কৰি ৰখা হৈছে। ইতিমধ্যে উল্লেখ কৰিছে যে যিসকল সতীৰ্থ আছে, তেওঁ শৃংখল চলিহাৰ যিসকল সতীৰ্থ আছে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে শৃংখল চলিহাক 3 ঘণ্টাৰ ভিতৰত যদি তেওঁ মুকলি কৰি নিদিয়ে তেতিয়াহ'লে উজনি অসম বা শিৱসাগৰ স্তব্ধ কৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই মুহূৰ্তত মই সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। এক কথাত ক'ব গ'লে দুলীয়াজানৰ পিছতে আচলতে উত্তপ্ত হৈ হোৱা পৰিলক্ষিত হৈছে ডিব্ৰুগড়ত। আচলতে ডিব্ৰুগড়ৰ BN সিং পেট্ৰল পাম্পত যি ঘটনা সংঘটিত হৈছিলে, যিগৰাকী যুৱতীয়ে আচলতে অসমীয়াক অপমান কৰিছিলে, অসমীয়া দল সংগঠনক অপমান কৰিছিলে, যি অসমীয়া সমাজক অপমান কৰিছিলে, সেইগৰাকী তনুচাহী আচলতে কি বলত বলিয়ান হয়। মুজাকিৰ আহমেদ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শিৱসাগৰৰ পৰিৱেশ দেখুৱাৰ বাবে। আৰু এয়া শৃংখল চলিহাক আৰক্ষী আটক কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে শিৱসাগৰ ৰাজপথ।